নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কাইলৈ অৰ্থাৎ 21 ফেব্ৰুৱাৰীত তোমালোকৰ যেহেতু মেট্ৰিকৰ গণিতৰ পৰীক্ষা প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী কিন্তু মেথছত একেবাৰে বেয়া থাকে তো আজিৰ ভিডিঅ'ত মেথছৰ গোটেইকেইটা চেপ্টাৰৰ পৰা মেট্ৰিকত আহিবলগীয়া কুৱেশ্যন কেইটা কমন দিয়া হৈছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো আজিৰ ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বনোৱা হৈছে যিসকল নেকি মেথছত একেবাৰে বেয়া গোটেই বছৰটো গ'ল একো ষ্টাডি কৰা নাই আৰু মেথছত ফেল কৰিব বুলি আজিৰ ভিডিঅ'টো স্পেচিয়ালি ব্লুপ্ৰিন্ট চাই পেলাই বনোৱা হৈছে তো 100% কমন আহিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা প্ৰথমতে চাই লোৱা প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ পৰা আহিবলগীয়া কমন কুৱেশ্যন কেইটা ইয়াত তোমালোকে চাব পাৰিছা উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন ক্ৰমিকা এইটো তোমালোকৰ এমচিকিউ আহি যাব পাৰে তাৰ পিছত উদাহৰণটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে দেখুৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা তাৰ পিছত অনুশীলনী 1.1 ৰ পৰা 1 নম্বৰ কেইটা চাই লবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাও উলিওৱা 2 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা তাৰ পিছত উপপাদ্য 1.2 পাটিগণিতৰ মৌলিক উপপাদ্য প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় এইটো মৰিগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল পৰীক্ষাত আহিছিল তাৰ পিছত উদাহৰণ 6 মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20 লহাগু আৰু গহাও উলিওৱা তাৰ পিছত উদাহৰণ 7 টো চাই লবা অনুশীলনী 1.2 ৰ পৰা 4 নম্বৰটো চাই লবা গহাও দিয়া আছে লহাগু উলিয়াব লাগে তাৰ পিছত উদাহৰণ 10 চাই লবা দেখুৱা যে 5 - √3 অপৰিমেয় তাৰ পিছত উদাহৰণ 1.3 ৰ পৰা কুৱেশ্যন নম্বৰ 2 চাই লবা যোনটো নেকি বহুত ইম্পৰ্টেন্ট তাৰ পিছত উপপাদ্য 1.5 আৰু 1.7 দুটা চাই লবা এমচিকিউ আহি যাব এতিয়া বলা দেখুৱাই দিও চেপ্টাৰ নম্বৰ 2 বহুপদৰ পৰা আহিবলগীয়া কমন কুৱেশ্যন কেইটা ইয়াত তোমালোকে প্ৰথমতে এমচিকিউৰ কাৰণে চাব পাৰা উদাহৰণ 1 বহুত ইম্পৰ্টেন্ট তাৰ পিছত অনুশীলনী 2.1 1 নম্বৰ কুৱেশ্যন কেইটা চাবা এমচিকিউ আহিব ইয়াত ওপৰত দুটা বস্তু চাব পাৰিছা শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল এমচিকিউ আহিব পাৰে তাৰ পিছত উদাহৰণ 2 আৰু উদাহৰণ 3 চাই লবা তাৰ পিছত অনুশীলনী 2.2 ৰ পৰা 1 নম্বৰ কেইটা চাবা বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক উলিয়াব লাগে তাৰ পিছত উদাহৰণ 7 চাই লবা 3 মাৰ্কছৰ বাবে আহি যাব তাৰ পিছত অনুশীলনী 2.3 ৰ পৰা কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 7 চাই লবা মষ্ট ইম্পৰ্টেন্ট এতিয়া আহিছো চেপ্টাৰ নম্বৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াত তোমালোকে চাব পাৰিছা তিনটা বস্তু পৰস্পৰ কটাকটি কৰে a1/a2 not equal b1/b2 মিলি যোৱা a1/a2 equal b1/b2 equal c1/c2 সমান্তৰাল a1/a2 equal b1/b2 not equal c1/c2 এইকেইটা তোমালোকৰ এমচিকিউ আহি যাব অনুশীলনী 3.1 ৰ পৰা কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 7 চাই লবা মষ্ট ইম্পৰ্টেন্ট তাৰ পিছত অনুশীলনী 3.3 ৰ পৰা কুৱেশ্যন নম্বৰ 3 1 2 5 আৰু 6 চাই লবা মষ্ট ইম্পৰ্টেন্ট তাৰ পিছত অনুশীলনী 3.4 ৰ পৰা কুৱেশ্যন নম্বৰ 2 3 আৰু 4 মষ্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 4 টো আহিছিল মৰিগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলত অনুশীলনী 3.6 ৰ পৰা কুৱেশ্যন নম্বৰ 1 ৰ গোটেই কেইটা চাই লবা ইয়াৰ পৰা যিকোনো এটা আহিবই আৰু মাৰ্কস থাকিব 3 এতিয়া বলা দেখুৱাই দিও চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণৰ পৰা আহিবলগীয়া কমন কুৱেশ্যন কেইটা ইয়াত তোমালোকে প্ৰথমতে চাব পাৰিছা দ্বিঘাত সমীকৰণৰ এটো সাধাৰণ আৰ্হি এমচিকিউৰ কাৰণে আহিব তাৰ পিছত অনুশীলনী 4.2 ৰ পৰা আহিবলগীয়া ইম্পৰ্টেন্ট কেইটা হ'ল যে কুৱেশ্যন নম্বৰ 1 চাবা 3 চাবা আৰু 5 চাবা তাৰ পিছত চাই লবা উদাহৰণ 8 বৰ্গ সম্পূৰণ পদ্ধতিৰে সমীকৰণটোৰ মূল কেইটা উলিয়াব লাগে তাৰ পিছত অনুশীলনী 4.3 ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 3 4 আৰু 5 তাৰ পিছত ইয়াত তোমালোকে চাব পাৰিছা তিনটা বস্তু দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে b² - 4ac greater than 0 দুটা সমান বাস্তৱ মূল আছে b² - 4ac equal 0 তাৰ পিছত কোনো বাস্তৱ মূল নাই b² - 4ac less than 0 ইয়াৰ পৰা এমচিকিউ আহিব তাৰ পিছত অনুশীলনী 4.4 ৰ পৰা জাস্ট 2 নম্বৰৰ কেইটা চাই লবা তো ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা তোমালোকক দেখুৱাই দিও সমান্তৰ প্ৰগতি অৰ্থাৎ চেপ্টাৰ 5 ৰ পৰা আহিবলগীয়া কমন কুৱেশ্যন কেইটা ইয়াত তোমালোকে প্ৰথমতে চাব পাৰিছা উদাহৰণ 5 টো মষ্ট ইম্পৰ্টেন্ট এইটো চাবা উদাহৰণ 7 টো চাই লবা দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য অনুশীলনী 5.2 ৰ পৰা জাস্ট 2 নম্বৰত দুটা এমচিকিউ দিয়া আছে ইয়াৰ পৰা যিকোনো এটা এমচিকিউ আহিব চাই লবা তাৰ পিছত কুৱেশ্যন নম্বৰ 6 7 আৰু 13 14 চাই লবা অনুশীলনী 5.3 ৰ পৰা কুৱেশ্যন নম্বৰ 4 5 12 আৰু 13 চাই লবা তো এতিয়া বলা তোমালোকক দেখুৱাই দিও চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজৰ পৰা আহিবলগীয়া কমন কুৱেশ্যন কেইটা প্ৰথমতে তোমালোকে চাই লবা উপপাদ্য 6.1 এটো বহুত ইম্পৰ্টেন্ট তাৰ পিছত অনুশীলনী 6.2 ৰ পৰা 1 নম্বৰ কুৱেশ্যন কেইটা চাই লবা একেটা এমচিকিউ আহিব তাৰ পিছত আকৌ অনুশীলনী 6.2 ৰ পৰা কুৱেশ্যন নম্বৰ 3 আৰু 4 মষ্ট ইম্পৰ্টেন্ট তাৰ পিছত চাই লবা উপপাদ্য 6.3 বহুত ইম্পৰ্টেন্ট তাৰ পিছত অনুশীলনী 6.3 ৰ কুৱেশ্যন নম্বৰ 1 ৰ কেইটা চাই লবা একেটা এমচিকিউ আহিব তাৰ পিছত কুৱেশ্যন নম্বৰ 4 5 আৰু 6 এই তিনটা চাই লবা পৰীক্ষাত আহিব কমন আছে একেবাৰে শেষত কুৱেশ্যন নম্বৰ 13 টো চাই লবা বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহিব এতিয়া আহিছো চেপ্টাৰ নম্বৰ 7 স্থানাংক
ৰেখাংক জ্যামিতিৰ পৰা আহিবলগীয়া ইম্পৰ্টেণ্ট কেইটা প্ৰথমতে চাই লোৱা ইয়াত দুটা সূত্ৰ দিয়া আছে এই সূত্ৰ দুটা ইম্পৰ্টেণ্ট কিয়নো এমচিকিউ আহিব তাৰপিছত চাই ল'বা উদাহৰণ 4টো আহিব পাৰে বহুত ইম্পৰ্টেণ্ট অনুশীলনী 7.1 ৰ পৰা কুৱেশ্যন নম্বৰ 7 আৰু 10 চাই ল'বা বহুত ইম্পৰ্টেণ্ট তাৰপিছত ইয়াৰ পৰা চাবা উদাহৰণ 6 বহুত ইম্পৰ্টেণ্ট তাৰপিছত চাই ল'বা উদাহৰণ 8 বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব কিন্তু তাৰপিছত অনুশীলনী 7.2 ৰ পৰা কুৱেশ্যন নম্বৰ 1 টো চাই ল'বা ইয়াৰ পৰা তোমালোকে উদাহৰণ 13 টো চাই ল'বা তাৰপিছত অনুশীলনী 7.3 ৰ পৰা কুৱেশ্যন নম্বৰ 2 কেইটা চাবা আৰু কুৱেশ্যন নম্বৰ 4 চাবা এতিয়া এইটো চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা আহিবলগীয়া কমন কুৱেশ্যন কেইটালৈ প্ৰথমতেই চাব পাৰিছা অনুশীলনী 8.1 ৰ পৰা আহিব কুৱেশ্যন 3 আৰু 4 চাই ল'বা তাৰপিছত কুৱেশ্যন নম্বৰ 9 টো চাই ল'বা ইয়াৰ পৰা এটা আহিছিল মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলত তাৰপিছত অনুশীলনী 8.2 ৰ পৰা কুৱেশ্যন নম্বৰ 1 ৰ কেইটা চাবা 2 ৰ পৰা আহিব এমচিকিউ আৰু কুৱেশ্যন নম্বৰ 3 টো চাই ল'বা তাৰপিছত অনুশীলনী 8.3 ৰ পৰা কুৱেশ্যন নম্বৰ 3 4 5 আৰু 6 কেইটা চাবা এতিয়া এইটো চেপ্টাৰ নম্বৰ 10 বৃত্তলৈ বৃত্তৰ পৰা প্ৰথমতে 10.1 উপপাদ্যটো চাই ল'বা তাৰপিছত 10.1 অনুশীলনীৰ পৰা কুৱেশ্যন নম্বৰ 3 টো চাই ল'বা তাৰপিছত উপপাদ্য 10.2 টো চাই ল'বা ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা চাই ল'বা উদাহৰণটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে তাৰপিছত অনুশীলনী 10.2 ৰ পৰা কুৱেশ্যন নম্বৰ 1 2 3 4 আৰু 8 টো চাই ল'বা তাৰপিছত চাই লোৱা চেপ্টাৰ নম্বৰ 11 অংকনৰ পৰা জাষ্ট এটা অনুশীলনীৰ পৰা আহিব তো 11.1 ত চাই লোৱা 2 3 4 5 আৰু 6 এইকেইটা চাই ল'বা এতিয়া এইটো চেপ্টাৰ নম্বৰ 12 বৃত্ত সম্বন্ধীয় কালি ইয়াত 12.1 অনুশীলনীৰ পৰা কুৱেশ্যন নম্বৰ 5 টো বহুত ইম্পৰ্টেণ্ট এমচিকিউ আহিব তাৰপিছত অনুশীলনী 12.2 ৰ পৰা কুৱেশ্যন নম্বৰ 1 4 6 আৰু 7 চাই ল'বা বহুত ইম্পৰ্টেণ্ট তাৰপিছত চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তন ইয়াৰ পৰা তোমালোকে প্ৰথমতে চাব লাগিব উদাহৰণ 4 তাৰপিছত অনুশীলনী 13.1 ৰ পৰা তোমালোকে চাই ল'বা কুৱেশ্যন নম্বৰ 2 আৰু 3 তাৰপিছত অনুশীলনী 13.1 ৰ কুৱেশ্যন নম্বৰ এইটো চাই ল'বা এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলত আহিছিল তাৰপিছত অনুশীলনী 13.2 ৰ কুৱেশ্যন নম্বৰ 8 চাই ল'বা বহুত ইম্পৰ্টেণ্ট তাৰপিছত অনুশীলনী 13.3 ৰ কুৱেশ্যন নম্বৰ 1 2 3 4 আৰু 6 চাই ল'বা